আৰু সেইটো হৈছে উমানন্দ। তো কেতিয়াবা আহিম, আজি নহয়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল MG নিশান ব্লগছ। তো বৰ্তমান আছোঁ মই উত্তৰ গুৱাহাটীত, আৰু উত্তৰ গুৱাহাটীৰ পৰাই যাই আছোঁ আজি ফেঞ্চি বজাৰত। ফেঞ্চি বজাৰত কি কাৰণত যাই আছোঁ তো আপোনালোকক কৈ আছোঁ। তো কিছুমান বস্তু লগা আছে, আৰু এনে ফেঞ্চি বজাৰ বহুত দিন যোৱা নাই যিহেতু, আৰু তাত যাম বুলি ভাবিছোঁ। আৰু বৰ্তমান আছোঁ মই পুখুৰী পাৰত। এইটো হ'ল পুখুৰী, এইটো পাৰ, সেইখন পাহাৰ, আৰু এই দীঘেশ্বৰী মন্দিৰৰ পাহাৰ সেইখন। তো সেইদিনা গৈছিলোঁ, তো আপোনালোকক দেখুৱাইছোঁ। তো এতিয়া যাই আছোঁ মই ফেঞ্চি বজাৰত। ফেঞ্চি বজাৰত কিবা কিবি লগা আছে, তো তাকলৈকে যাওঁ এতিয়া। আৰু ইয়াৰ পৰা ওলাইছোঁ সম্পূৰ্ণ ৰেডি। তো সম্পূৰ্ণ ৰেডি হৈছে এতিয়া। ইয়াৰ পৰা যাওঁ, যাই কিনে তাৰপিছত গাড়ী লওঁ, বেটাৰী গাড়ী পাম। তাৰপিছত তাৰ পৰা উঠি কিনে তো এতিয়া ৰজাদ্বাৰলৈকে যাওঁ। তো ৰজাদ্বাৰলৈকে যাওঁতে কি দেখা পাওঁ চবখিনি কৈ আছোঁ। তো যে মানুহ মই একলাই নহয় দেচোন দে, আৰু দুটামান আছিল, তাহো গৈছে ফেৰীঘাটক লৈ গৈছে। তো মই অলপ দেৰি হ'ল, সেইকাৰণে মই বোলো তখন যা। তাৰপিছত মই যাই আছোঁ এতিয়া, মই যাই আছোঁ ফেৰীঘাটলৈকে। লগ পাওঁ না নাপাওঁ ঠিক নাই, তো যাই থাকোঁ এতিয়া। তো ভাই বেৰা দি দিব লাগিব, নহ'লে ছাগল গৰু পূৰা সোমে না। তো সেইটোৰ কাৰণে এতিয়া। আৰু এটা কথা বুজি নাপালোঁ, বৰ্তমান আগতে দুটা ঘাট আছিল, এটা মধ্যগন্ধা, এটা ৰজাদ্বাৰ ঘাট। তো বৰ্তমান দুটা একেলগে কৰি দিছে, আৰু দুটা ওচৰা ওচৰিও কৰি দিছে। তো আপোনালোকক দেখি আছোঁ বৰ্তমান আহিব মধ্যগন্ধাৰ ফেৰীঘাটত আহিব ফেৰী। তো তাকলৈকে যাই আছোঁ। আৰু ৰজাদ্বাৰৰ ঘাটৰ কোনটো আৰু মধ্যগন্ধাৰ ফেৰী ঘাট কোনটো, তো আপোনালোকক দেখি দি আছোঁ। ৰজাদ্বাৰৰ ঘাট হ'ল এইটো, আৰু মধ্যগন্ধা ফেৰী ঘাট হ'ল এইটো। তো বৰ্তমান মধ্যগন্ধা ফেৰী ঘাটত আহিব ফেৰী। তো তাকলৈকে যাই থাকোঁ এতিয়া। আৰু ইয়াৰ পৰা 5 টকা টিকেট লয়। তো 5 টকা টিকেটটো কাটি লওঁ, কাটি লৈ কিনে যাই আছোঁ। মানে কি টিকেটটো কম 5 টকা, আৰু গাড়ী লৈ গ'লে 10 টকা। তো মানুহ আৰু গাড়ী 5 টকা, আৰু গাড়ীত 5 টকা, 10 টকা হয়। কিন্তু যদি মাজুলীত যে সিদিনা গৈছিলোঁ, তো তাতে 40 টকাকৈ লৈছিল মানুহৰে। তো বহুত বেছি হয়। তো সেয়ে আৰু তো জেগালৈ বহুত বেছি হয়। তো সেইটোৱে। তো এতিয়া আৰু আৰু উমানন্দটো আপোনালোকক আজি আৰু ভালকৈ দেখি দিম, যিহেতু ওচৰেদি যাব, আজি বেছি ওচৰেদি যাব। তো বৰ্তমানটো বহুত কম পানী, সেইটোৰ কাৰণে। তো সেয়ে আৰু এতিয়া যাওঁ ঘাটলৈকে। ঘাটত যিমান গাড়ী আছে না, চব উমানন্দত যোৱা গাড়ী মাহ, চব উমানন্দত পৰ্যটক মাহ গাড়ী পূৰা লাইন লাগি আছে। তো ইয়াৰ পৰা ফেৰী লৈ যাই আছে। কিছুমান বোট আছে, তো সেই বোটকেইখন আপোনালোকক দেখুৱাওঁ, আৰু সেই বোটকেইখনৰ কথা এটা কওঁ কি কৰে। তো সেইকেইখন বোট দেখে, তাৰপিছত আপোনালোকক কৈ আছোঁ কি কৰে কি নকৰে। এই বোটেদি উমানন্দ যাব পাৰে আপোনালোকে। ইয়াৰ পৰা উমানন্দ বেছি দূৰ নহয় সেইটো। আৰু বোট মানে কি উত্তৰ গুৱাহাটীৰ পৰা নাযায় উমানন্দ, ফেঞ্চি বজাৰৰ যিটো ঘাট আছে, ঘাটৰ পৰাহে উমানন্দক লৈ যায়। তো এইবিলাক বোট আছে, এই সৰু সৰু বোট আছে। তো এইবিলাক মিনিমাম চাৰ্জ এটা লয় সিহঁতে। তো লৈ কিনে ইয়াৰ পৰা উমানন্দক লৈ যায়। আৰু কাম আছে ফেঞ্চি বজাৰত, তো ফেঞ্চি বজাৰক লৈ যাওঁ। ফেঞ্চি বজাৰক লৈ যাই তাৰপিছত কিবা কিবি কাম আছে। আৰু এটা আমাৰ গাঁৱৰে এটা লগৰ চলি আছে, তো তাকো অলপ লগ ধৰি কিনে এনেই। তাৰপিছত মামাও আছে, তাকো লগ ধৰোঁ। ভাবি আছে দে ফেৰীঘাটক লৈ নাহে, কিন্তু উমানন্দ নাযায় কিয়, কাম থাকে না সেইকাৰণে। তো কেতিয়াবা যাম উমানন্দ, তো আজি নাযাওঁ। তো এতিয়া যাওঁ বজাৰলৈকে, যাই লগ পাইছোঁ। দিনটোৱে ফেঞ্চি বজাৰত থাকলোঁ, কিন্তু ফেঞ্চি বজাৰৰ পৰা এটা ভিডিঅ' নকৰিলোঁ কিয়, ইমান হাল্লা ভাই। 200 100 200 200 100 200 সেয়ে হাল্লা, বেলেগ একো নাই। আৰু বৰ্তমান আছোঁ ফেৰীঘাটত মনীষাক ৰখি আছোঁ, কিন্তু তাহো আহাতে দেৰি হ'ব, সেইকাৰণে মই ইয়াৰ পৰা যাওঁ। আৰু এইটো হৈছে ফেৰীঘাট, এতিয়া যাই থাকোঁ। এইটো হৈছে ফেৰীঘাট। তো তেতিয়াতো দেখুৱাইছোৱে, আৰু সন্ধিয়াৰ পৰিস্থিতিটো এনেকুৱা। তো এতিয়া কামাখ্যাত যোৱা পৰ্যটক কিমান আছিল, আৰু এইবাৰ ইফালে ইমান নাই। তো যাওঁ, যাই কিনে তাতে লগ পাই আছোঁ উত্তৰ গুৱাহাটী। তো ইয়াৰ পৰা যাই থাকোঁ এতিয়া। সেই টিঘাটৰ পৰা ইপাৰে আঁতৰকৈ আহিলোঁ, আহি কিনেও কাম শুনা এতিয়া মনীষাও আহি আছে। তো তাহাক ৰখি আছোঁ, তাহো অহাৰ পিছতহে মই তাহাৰ লগত একেলগে যাম। তো সেইটোৰ কাৰণে অলপমান চাওঁ বোলো, ব্ৰহ্মপুত্ৰটোকে চাওঁ দে ভালকৈ। আৰু পিছফালে নজাৰা কি ধুনীয়া দেখা নাই, এনেকুৱা ভিউ ক'ত পাব। তো ভালকৈ দেখি আছোঁ আপোনালোকক। তো আজিলৈকে মানে লগ পাই আছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি দিব নাপাহৰিব।